এক যে 6.3 বিটিআর চুক্তি আধাৰত বিদ্যালয় প্ৰাদেশিকৰণ কৰিব লাগে 10টা কলেজ প্ৰাদেশিকৰণ কৰা হ'ল 4 বছৰত কিন্তু হাই স্কুল হায়াৰ ছেকেণ্ডাৰী এলপি এমই জুনিয়ৰ কলেজ এই ক্ষেত্ৰত এতিয়ালৈকে কোনো সিদ্ধান্তত উপনীত হোৱা নাই 2 2271 পিজিটি পোষ্ট গ্ৰেজুৱেট টিচাৰ এপইণ্টমেণ্ট কৰা হৈছিল 2021ত অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ কাৰণে হায়াৰ ছেকেণ্ডাৰী লেভেলত পিজিটি টিচাৰ আৰু সেই সময়তে আমি প্ৰশ্ন কৰিছিলোঁ যে বড়ো মাধ্যমৰ শিক্ষকসকল কেতিয়া এপইণ্টমেণ্ট পাব ছাত্ৰ ছাত্ৰী এডমিশ্যন ল'লে বিনা শিক্ষকে তেওঁলোকে পৰীক্ষা দিলে 3 সৰু পথাৰ কলেজ জনাই কলেজ আৰু 10টা মহাবিদ্যালয়ত বড়ো বিভাগ তাত পোষ্ট ক্ৰিয়েশ্যনৰ প্ৰপ'জেল চলি আছে এতিয়ালৈকে এই পোষ্ট ক্ৰিয়েশ্যনৰ কাম হৈ উঠা নাই 4 26খন বড়ো মাধ্যমৰ বিদ্যালয়ত 0 টিচাৰ এজনো শিক্ষক নাই আৰু 206 বড়ো মাধ্যম বিদ্যালয় সিঙ্গল টিচাৰ চলি আছে 5 বালিপাৰা দুধনৈ আৰু বাক্সা ডিগ্ৰী মডেল কলেজ 3টা ডিগ্ৰী মডেল কলেজ বড়ো ডিপাৰ্টমেণ্টত তাত কোনো এটা পোষ্ট তাতে ক্ৰিয়েশ্যন কৰা নহ'ল এইটো অন্যায় 6 আসাম টেক্সটবুক পাব্লিকেশ্যন আৰু প্ৰডাকশ্যন কৰ্পোৰেশ্যনত বড়ো একাডেমিক অফিচাৰ লাগে এতিয়া খালী হৈ আছে বড়ো একাডেমিক অফিচাৰ সেৱাত লাগে এইটো খালী হৈ আছে বড়ো ট্ৰান্সলেটৰ সমগ্ৰ শিক্ষা অভিযানত খালী হৈ আছে বড়ো লেকচাৰৰ লাগে SCRT য'ত নেকি গোটেই পৰিকল্পনাবিলাক তৈয়াৰ কৰা হয় তাত খালী হৈ আছে 7 আজি গৰম বন্ধ চলি আছে 3 মাহ ক্লাছ উকলি গ'ল এটা ইউনিট টেষ্ট হৈ গ'ল কিন্তু আজিলৈকে বিদ্যালয়বিলাকে আমাক কৈ আছে আৰু তেওঁলোকে পাঠ্যপুথি এতিয়ালৈকে পোৱা নাই শুনিলেনে কেনেকৈ চলিছে ৰাজ্যৰ শিক্ষা বিভাগ অসমক দেশৰ সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত আনিবলৈ বিচৰা চৰকাৰে মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত হেমাহি কৰাৰ কাৰণ কি বড়ো মাধ্যমৰ শিক্ষাৰ ক্ষেত্ৰত এনে 25টা সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ সৈতে এপছুৱে 4বাৰ কৰিছিল আলোচনা পিছে তাৰ পিছত কি হ'ল 4টা মাইনুটছ সেই মাইনুটছৰ ওপৰত যোৱা 19 জুন তাৰিখে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাত আলোচনাৰ কাৰণে আমন্ত্ৰণ কৰে অফিচৰ পৰা জনালে যে 11 বজাৰ মিটিং 2 বজাত হ'ব 2 বজাৰ মিটিং 4 বজা 4 বজাৰ মিটিং 6 বজা এই সময়সূচী সলনি কৰি পেলাই মিটিং কেনচেল হৈ গ'ল ইয়াৰ পিছত 2 জুলাই তাৰিখে পুনৰ এপছু আৰু বড়ো সাহিত্য সভাক আমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ মাইনুটছৰ ওপৰত আলোচনা হ'ব এই মিটিঙো কেনচেল কৰি দিলে 5 জুলাই 2024 পুনৰ আমাক মিটিঙত আমন্ত্ৰণ জনালে আকৌ পুনৰ তেওঁ মিটিংটো কেনচেল কৰিলে 3টা মিটিং তেওঁ নিজে আহ্বান কৰি পেলাই নিজে কেনচেল কৰিলে জাতি মাটি ভেটি ৰক্ষাৰ কথা কোৱা চৰকাৰে গুৰুত্ব নিদিলে মাতৃভাষাৰ শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰখনে যিমানেই যি নকলেও এয়াই প্ৰকৃত সত্য কেৱল বড়ো মাধ্যমেই নহয় অসমীয়া মাধ্যমৰ লগতে অন্য মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানসমূহৰো একেই দুৰ্দশা ৰাজ্যত কোকৰাঝাৰৰ পৰা ৰিনয় বসুমতাৰীৰ ৰিপৰ্ট প্ৰতিদিন টাইম